Hello viewers, welcome to my channel Priya's Recipe. আজি মই আপোনালোকৰ মাজলৈ মাছ আৰু ভেদাইলতাৰ এটি অতি সুস্বাদু আৰু সুস্বাস্থ্যকৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব বুলি। ইয়াৰ বাবে মই লৈছোঁ ভাঙন মাছ। আপোনালোকে ভাঙন মাছৰ উপৰিও যিকোনো মাছ ল'ব পাৰে। লগত লৈছোঁ ভেদাইলতাৰ পাত, সৰু মানিমুনি, নৰসিংহৰ কোমলীয়া পাত আৰু লগতে লৈছোঁ 2-4 খিলা বা তাতকৈ বেছিও ল'ব পাৰে মান ধনিয়াৰ পাত। এই আটাইখিনি সামগ্ৰীৰ উপৰিও মই লৈছোঁ 2টা সিদ্ধ কৰি লোৱা আলু, এটা কটা পিঁয়াজ, এটা নহৰু, আদা এচকল, সিদ্ধ কৰি লোৱা কোমোৰা কেইচকলমান আৰু 2টা কেঁচা জলকীয়া। আহকচোন এতিয়া আমি ৰেচিপিটো বনাবলৈ আহোঁ। এতিয়া মই প্ৰথমে মান ধনিয়া, নৰসিংহ পাত, ভেদাইলতা, নহৰু, পিঁয়াজ, আদা এই আটাইখিনি এটি মিক্সাৰ জাৰত ভৰাই এটি সুন্দৰ পেষ্ট তৈয়াৰ কৰিলোঁ। এয়া চাওক, আমাৰ পেষ্ট তৈয়াৰ হৈ উঠিলে। এই পেষ্টখিনি মই এটা পাত্ৰত সুন্দৰকৈ উলিয়াই ল'লোঁ। এতিয়া মাছ কেইচকলত প্ৰয়োজন অনুযায়ী নিমখ হালধি সানি ল'লোঁ। আটাইখিনি মাছত মই ধুনীয়াকৈ নিমখ হালধি লগালোঁ। এতিয়া গৰম কৰি লোৱা মিঠাতেলত মাছকেইডোখৰ এডোখৰকৈ দি সুন্দৰকৈ ভাজি ল'লোঁ। মই সম্পূৰ্ণকৈ মাছকেইডোখৰ ভজা নাই, হাফ ফ্ৰাইহে কৰিছোঁ। এয়া চাওকচোন, তেলত ধুনীয়াকৈ মাছখিনি হাফ ফ্ৰাই হৈ উঠিলে। যিহেতু পিছত আঞ্জাখনত মাছকেইডোখৰ দিওঁতে বাকীখিনি সিজি উঠিব, সেয়েহে মই আধাকে ভাজি লৈছোঁ। আধাকে ভজা হ'লে পিছত আঞ্জাত যেতিয়া মাছখিনি সিজি উঠিব তেতিয়া তাৰ ৰসবিলাক আঞ্জাত সোমাই পৰে আৰু তেতিয়া খাবলৈ অতি সুস্বাদু হয়। এয়া মোৰ আধা ভজা মাছ হৈ উঠিল। এতিয়া গৰম কৰি লোৱা মিঠাতেলত গোটা জিৰা, পিঁয়াজ, কটা পিঁয়াজ, গোটা নহৰু, জলকীয়া এই আটাইখিনি দি ভালকৈ ফুৰণ আহিবলৈ দিলোঁ। এয়া চাওকচোন, মই তেলত আটাইখিনি ভালকৈ দি কেনে ৰঙা হোৱালৈকে ভাজি লৈছোঁ। আপোনালোকে নিশ্চয় চাগৈ এইদৰে মাছ ভেদাইলতাৰ আঞ্জা বনাই খাইছে। সকলোৱে বেলেগ বেলেগ ধৰণে বনাই নহয় জানো? আজি মই কিদৰেনো বনাওঁ সেই তাৰে ৰেচিপিটো আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ। এয়া অতি সুস্বাস্থ্যকৰ আৰু সুস্বাদু হয় আৰু গৰমৰ দিনত যিহেতু এনেকুৱা আঞ্জা বনাই খালে আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও অতি লাভদায়ক হয়। এতিয়া সেই একেখিনি তেলতে মই সিদ্ধ কৰি লোৱা আলু কেইচকল আৰু কোমোৰা কেইচকল ধুনীয়াকৈ ভাঙি লৈ ভাজি লৈছোঁ। এয়া মই তেলত আটাইখিনি সুন্দৰকৈ ভাঙি লৈ ভাজিছোঁ। কিছু ৰঙচুৱা হোৱা তাত মই আকৌ সিদ্ধ কৰি থোৱা কোমোৰা কেইচকলো দি কেনে আধা ভজাকৈ সুন্দৰকৈ ভাজি লৈছোঁ। লগতে তাত প্ৰয়োজন অনুযায়ী হালধি দিলোঁ আৰু সুন্দৰকৈ আটাইখিনি ভাজি লৈছোঁ। লগতে নিমখো দি ল'লোঁ। এতিয়া আটাইখিনি সৰু সৰুকৈ হেতাৰে মই ভাঙি দিছোঁ। যিহেতু আঞ্জাত সৰু সৰুকৈ ভাঙি দিলে সুন্দৰকৈ আলু কোমোৰাবিলাক মিলি যায়। এয়া চাওকচোন, মই সুন্দৰকৈ আটাইখিনি ভাঙি ল'লোঁ। এতিয়া আধা ভজা হ'লত তাত ভেদাইলতা আৰু নৰসিংহ, মানিমুনি, ধনিয়াৰ যি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেই আটাইখিনি দি ল'লোঁ আৰু আটাইখিনি সুন্দৰকৈ ভাজি লৈছোঁ।
আটাইখিনি মই গেছটো বহাই লৈ ভাজিছোঁ, কিন্তু এইখিনিতে এটা কথা আপোনালোকে মন কৰিব যাতে এইখিনি জ্বলি কেনে তলত লাগি নাযায়, তাৰ বাবে ইলুটি শিলুটিকৈ হেতাৰে লৰাই থাকিব। এতিয়া মই 5-7 মিনিটমানৰ কাৰণে ঢাকি আটাইখিনি সিজিবলৈ দিলোঁ। এয়া প্ৰায় আমাৰ মিশ্ৰণখিনি আধা ভজা হৈ উঠিছে। আটাইখিনি সুন্দৰকৈ মই হেতাৰে আকৌ লৰাই ল'লোঁ। এতিয়া সিজি উঠা মিশ্ৰণখিনিত মই প্ৰয়োজন অনুসৰি কিছু গৰম পানী দিলোঁ আৰু তাত এডোখৰ এডোখৰকৈ আধা ভাজি থোৱা মাছৰ পিচকেইটা দি দিলোঁ। এয়া চাওকচোন কি সুন্দৰভাৱে উতল আহিছে। আটাইখিনি দি মই হেতাৰে অলপ লৰাই ঢাকনি মাৰি পুনৰ 5-10 মিনিট ল' ফ্লেমত সিজিবলৈ দিলোঁ। এতিয়া তাত আধা চামুচ জালুকৰ গুড়ি দিলোঁ। পুনৰ আকৌ 3-4 মিনিটৰ কাৰণে আটাইখিনি উতল আহিবলৈ দিলোঁ। এতিয়া তাত কিছু মিহিকৈ কাটি ৰখা ধনিয়া দি দিলোঁ। ধনিয়া দিলে সোৱাদটো আৰু সুন্দৰ হৈ উঠে। আটাইখিনি আমাৰ মাছ আৰু ভেদাইলতাৰ আঞ্জা হৈ উঠিলে। এয়া চাওকচোন কি সুন্দৰ মাছ আৰু ভেদাইলতা, মানিমুনি, নৰসিংহ, ধনিয়াৰ আঞ্জা হৈ উঠিল। এই আঞ্জাবিধ সঁচাকৈ স্বাস্থ্যৰ কাৰণে খুব উপকাৰীও হয় আৰু গাৰ বিষ, কঁকাল বিষ আদিৰ কাৰণেও এনেধৰণৰ আঞ্জা মাজে মাজে বনাই খালে আমাৰ কাৰণে খুব ভাল হয়। এয়া চাওকচোন মই সুন্দৰকৈ পৰিৱেশনৰ কাৰণে উপস্থাপন কৰিলোঁ। মোৰ থালিত আছে মাছৰ আঞ্জা, ফ্ৰাই কৰি লোৱা ব্ৰইলাৰ, আমলখি পিটিকা, বিলাহী আৰু চাটনি। ধন্যবাদ।